আন্দামান নিকোবৰ দ্বীপপুঞ্জত যিসকলে কাৰাবাস ভোগ কৰিব লগা হৈছিল তাৰ ৮০% হৈছে কমিউনিষ্ট। গতিকে স্বাধীনতা আন্দোলনত কমিউনিষ্টসকলৰ ভূমিকা কি আছিল এইটো প্ৰশ্ন যিসকলে কৰে তেওঁলোকে মূৰ্খৰ বাদে একো নহয়। কমিউনিষ্ট পাৰ্টিৰ যিখন প্ৰথম সন্মিলন হৈছিল, প্ৰথম পাৰ্টি কংগ্ৰেছ হৈছিল 1943 চনত। কাৰণ কমিউনিষ্টৰ ওপৰত ব্ৰিটিছ চৰকাৰৰ ইমান হেঁচা আছিল, সকলো কমিউনিষ্ট লগ লাগিব পৰাই নাছিল বহুত বছৰ। কমিউনিষ্ট পাৰ্টিৰ প্ৰথম পাৰ্টি কংগ্ৰেছ অনুষ্ঠিত হৈছিল মুম্বাইত 1943 চনত। আমাৰ অসমৰ পৰাও ডেলিগেট গৈছিল, হৰিশংকৰ ভট্টাচাৰ্য প্ৰমুখে কেইজনমান ডেলিগেট গৈছিল, বৰাকৰ পৰা গৈছিল। এই পাৰ্টি কংগ্ৰেছৰ ডেলিগেট আছিল 138, 138 জন। 138 জনৰ যেতিয়া আপোনাৰ এই যে আমাৰ পৰিচয় পত্ৰ ক্ৰেডেঞ্চিয়েল ফৰ্ম আমি জমা দিওঁ নহয় সন্মিলনবিলাকত, তাতেও লৈছিল, সেইবিলাকৰ পৰাই আমাৰ চলি আছে এতিয়াও। তাতে পৰিচয় পত্ৰত মানুহ কমৰেডবিলাকক সোধা হৈছিল কোনে কিমান বছৰ জেলত আছে। 138 জনৰ ডেলিগেটৰ কিমান বছৰ মুঠ জেলত আছে হিচাপ কৰি দেখা গ'ল, মুঠ তেওঁলোকে জেলত আছে 138 জন, 414 বছৰ তেতিয়ালৈকে। আৰুতো স্বাধীনতালৈকে 4 বছৰ আছে। 138 জনে মুঠ জেলত আছে, তাৰমানে বছৰবিলাক যদি যোগ কৰা যায় 414 বছৰ। আৰু এই কমিউনিষ্টক বিজেপি RSS যিয়ে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা নাছিল তেওঁলোকে আজি দেশত ধৰিব। গতিকে স্বাধীনতা আন্দোলনত বীৰত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল কমিউনিষ্টক। এই আপোচহীন পূৰ্ণ স্বাধীনতাৰ দাবী 1921-22 চনতে গ্ৰহণ কৰিছিল। এই দাবীটো উত্থাপন কৰাৰ লগে লগে কমিউনিষ্টে যিটো কাম কৰিছিল সেইটো হ'ল এই যে স্বৰাজৰ যিটো দাবী উত্থাপন কৰিছিল। স্বৰাজ মানে কি? স্বৰাজ মানে হৈছে আমি নিজে ৰাজ কৰিম, ভাৰতীয় জনসাধাৰণে নিজে শাসন কৰিম। এই স্বৰাজটো কেনেকুৱা হ'ব এই কমিউনিষ্টসকলে তাক নতুনকৈ ব্যাখ্যা কৰিছে। কি বুলি? স্বৰাজ মানে কেৱল ভাৰতীয় মানুহলৈ ক্ষমতা হস্তান্তৰে নহয়, স্বৰাজ মানে হ'ব সকলো ভাৰতীয় মানুহৰ সমান অধিকাৰ। কৃষকবিলাকে মাটি পাব লাগিব, শ্ৰমিকবিলাকে শোষণৰ পৰা মুক্ত হ'ব লাগিব, ন্যায্য মজুৰি পাব লাগিব, ছাত্ৰসকলে বিনামূলীয়া শিক্ষাৰ অধিকাৰ পাব লাগিব, যুৱকসকলে কৰ্মসংস্থান পাব লাগিব, মহিলাবিলাকে সমান অধিকাৰ পাব লাগিব। এইটোৱেই হৈছে স্বাধীনতাৰ আচল অৰ্থ। গতিকে স্বাধীনতা মানে হয় ব্ৰিটিছৰ পৰা আমি ভাৰতবৰ্ষৰ মানুহে যেতিয়া শাসন কৰে সেইটো স্বাধীনতা, সেইটো নোহোৱা নহয়। কিন্তু সেই স্বাধীনতাত সকলো মানুহে স্বাধীনতাৰ ফলটো ভোগ কৰিব পাব লাগে। এই দাবীটো লৈ পেলাই জনসাধাৰণৰ মাজলৈ গৈছিল কমিউনিষ্টসকলে। কেনেকৈ গৈছিল? বিভিন্ন গণসংগঠনবিলাক তেওঁলোকে সৃষ্টি কৰিছিল, বা যিবিলাক গণসংগঠন আছিল সেই জনসংগঠনবিলাকক তেওঁলোকে জংগী ৰূপ দিছিল। যেনে ভাৰতবৰ্ষত শ্ৰমিকসকলৰ সংগঠন গঢ়ি উঠিছে 1920 চনত। সেই সংগঠনটোৰ নাম কি আছিল? AITUC, অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ। 1920 চনত কমিউনিষ্টসকলে স্থাপন কৰা নাছিল, বেলেগ বেলেগ মানুহে স্থাপন কৰিছিল। কিন্তু AITUC-টোৰ ভিতৰত কমিউনিষ্টসকলে সোমাই পেলাই সেই সংগঠনটোক ব্ৰিটিছ বিৰোধী এটা ভূমিকালৈ লৈ যোৱা, শ্ৰমিকৰ দাবীবিলাক আপোচহীনভাৱে তুলি ধৰা, যে ভাৰতীয় পুঁজিপতি হওক বিদেশী পুঁজিপতি হওক কোনো পুঁজিপতিৰ শোষণ আমি মানি নলওঁ, এই ধৰণে শ্ৰমিকসকলক তেওঁলোকে এই দাবীৰ ভিত্তিত তেওঁলোকে সংগঠিত কৰিছিল, সচেতন কৰিছিল। তেনেকৈ পৰৱৰ্তী সময়ত নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্যন 1900 কিমান চনত এইটো 37 চনত 12 আৰু 13 আগষ্ট নে 11 আৰু 12 আগষ্ট না নাছিলে 12-13 নেকি 12-13 আগষ্ট লক্ষ্ণৌ। সেই অধিৱেশন উদ্বোধন কৰিছিল কোনে? জৱাহৰলাল নেহৰু। তাৰমানে সকলো ছাত্ৰই আহিছিল। অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেশ্যন আছিল ছাত্ৰসকলৰ সৰ্বভাৰতীয় প্ৰথম সংগঠিত সংগঠন। কিন্তু তাৰ নেতৃত্ব কোনে লৈছিল? তাৰ নেতৃত্ব লৈছিল কমিউনিষ্টবিলাকে, সেই আপোনাৰ এম্বাছাদ পুনিয়াৰ দৰে লিডাৰবিলাকে। আৰু তেওঁলোকে ছাত্ৰবিলাকক ছাত্ৰৰ অধিকাৰ সম্পৰ্কে সচেতন কৰি ব্ৰিটিছ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰাৰ কাৰণে উদ্বুদ্ধ কৰিছিল। সেইটোৱে নহয়, সাংস্কৃতিক এটা নতুন সাংস্কৃতিক আন্দোলন। ভাৰতবৰ্ষ
সংস্কৃতিক ৰক্ষা কৰিব লাগে। যি ব্ৰিটিছ সাম্ৰাজ্যবাদ আমাৰ ইয়াত সোমাইছে তেওঁলোকে ভাৰতীয় সংস্কৃতি ধ্বংস কৰিব। তাৰ লগে লগে জনমুখী সংস্কৃতি, জনসাধাৰণৰ জীৱনটো যি সংস্কৃতিত প্ৰতিফলিত হ'ব তেনেকুৱা এটা সাংস্কৃতিক আন্দোলন আৰম্ভ হৈছিল ভাৰতীয় গণনাট্য সংঘৰ মাজেৰে। তাতো কমিউনিষ্টবিলাকে আগ্ৰহৰ ভূমিকা লৈছিল। প্ৰগতিশীল লেখক সংঘ, সাহিত্যিকবিলাকৰ সংগঠন, তাতো প্ৰমুখ ভাগৰ আছিল কমিউনিষ্ট। অৰ্থাৎ সমাজৰ বিভিন্ন অংশক সংগঠিত কৰা, তেওঁলোকৰ অধিকাৰ সম্পৰ্কে সচেতন কৰা, এই কামটো কমিউনিষ্টবিলাকে স্বাধীনতা আন্দোলনৰ সময়তে তেওঁলোকে কৰিছিল। গতিকে কমিউনিষ্ট পাৰ্টিৰ প্ৰভাৱ, কমিউনিষ্ট পাৰ্টিৰ সংগঠন বৃদ্ধি পাব। আৰু কমিউনিষ্টসকলে ভাৰতীয় সমাজৰ যিবিলাক অভিশাপ, এই অভিশাপবিলাকৰ বিৰুদ্ধে প্ৰথমৰ পৰা যুঁজ কৰিছিল। যেনে সাম্প্ৰদায়িকতা, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে প্ৰথমৰে পৰা কমিউনিষ্টসকল আছিল আপোচহীন, যাৰ কাৰণে 1925 চনত প্ৰথম যেতিয়া কমিউনিষ্টসকলে কানপুৰত লগ লাগিছিল, বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ কমিউনিষ্টসকলে লগ লাগি পেলাই তাতে এটা কমিটি গঠন কৰিছিল। সিংগাৰাবেলু চেট্টিয়াৰ আছিল তাৰ প্ৰেচিডেণ্ট, এতিয়া প্ৰেচিডেণ্ট আছিল, ছেক্ৰেটাৰী আছিল দুজন। এই যে প্ৰথম কমিটি গঠন কৰিছিল কানপুৰত, তেতিয়াই প্ৰস্তাৱ গ্ৰহণ কৰিছিল। কি প্ৰস্তাৱ? যে সাম্প্ৰদায়িক সংগঠনৰ লগত জড়িত কোনো ব্যক্তি কমিউনিষ্ট পাৰ্টিৰ সদস্য হ'ব নোৱাৰিব। বিজেপি অহাৰ পাছত আমি সাম্প্ৰদায়িকতা বিৰোধী অভিযান আৰম্ভ কৰা নাই। স্বাধীনতা আন্দোলনৰ প্ৰথম ভাগতে 1925 চনত যেতিয়া কংগ্ৰেছৰ সদস্য হ'ব পাৰিছিল হিন্দু মহাসভাৰ সদস্য, তেতিয়ালৈকে কংগ্ৰেছে তাত বাধা আৰোপ কৰা নাছিল। কমিউনিষ্টসকলে সিদ্ধান্ত গ্ৰহণ কৰিলে কোনো সাম্প্ৰদায়িক সংগঠনেই, হিন্দু সাম্প্ৰদায়িকতা হওক, মুছলমান সাম্প্ৰদায়িকতা হওক, কোনো সাম্প্ৰদায়িক ব্যক্তি কমিউনিষ্ট পাৰ্টিৰ সদস্য হ'ব নোৱাৰে। তেনেকৈ আপোনাৰ সাম্প্ৰদায়িকতা বিৰোধী প্ৰচাৰ 1922 চনৰ পৰা 1927 চন ভাৰতবৰ্ষত সাংঘাতিক সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে। 112টা সাম্প্ৰদায়িক সংঘৰ্ষ 1922 চনৰ পৰা 27 চনৰ ভিতৰত হৈছে। RSSৰ জন্ম হৈছে 1900 কিমান চনত? 25 চনত। 1923 চনত VD সাভাৰকাৰে লিখিছে হিন্দুত্ব নামৰ গ্ৰন্থখন। এই আমি হিন্দুত্ববাদী বুলি যে কৈ থাকোঁ, সাভাৰকাৰে হিন্দুত্ববাদী, হিন্দু মহাসভাৰ লগত জড়িত সাভাৰকাৰে কিতাপখন লিখিছে কোন চনত? 1923 চনত। গতিকে সাম্প্ৰদায়িক এটা পৰিৱেশ ভাৰতবৰ্ষত তেতিয়া আহিছে। স্বাধীনতা আন্দোলনৰ তীব্ৰতা বৃদ্ধি পাইছে, অসহযোগ আন্দোলন হৈ গ'ল, মানুহে স্বাধীনতাৰ কাৰণে দাবী শক্তিশালীভাৱে দাবী উত্থাপন কৰিব ধৰিছে। সেইখিনি সময়ত এটাৰ পাছত এটা সাম্প্ৰদায়িক সংঘৰ্ষ। ইয়াৰ বিৰুদ্ধে কমিউনিষ্টসকলে আপোনাৰ এণ্টি কমিউনেল মেনিফেষ্টো, সাম্প্ৰদায়িকতা বিৰোধী ইস্তাহাৰ তেওঁলোকে প্ৰকাশ কৰিছিল। কোনে লিখিছিল? লিখিছিল আপোনাৰ মুজাফৰ আহমদ আৰু এটা ইটো নামৰ মনত নাই, JP বাগেৰহাটা। এই দুজন কমিউনিষ্টে ইস্তাহাৰ এখন লিখিছিল সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে। সেইখনৰ নাম আছিল হিন্দু মুছলিম প্ৰব্লেমছ। প্ৰথম ইস্তাহাৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে। তাত কৈছিল ৰিলিজিয়াছ প্ৰপাগাণ্ডা ইজ এন ইণ্ডিজিনাছ মেথড অফ এক্সপ্লইটেশ্যন বাই দি এবল ডক্টৰ্ছ অফ ডিভিনিটি। যিবিলাকে ধৰ্মৰ আশ্ৰয় গ্ৰহণ কৰি শাসন চলায়, তেওঁলোকৰ কাৰণে সাম্প্ৰদায়িকতাটো হৈছে ধৰ্মীয় প্ৰচাৰটো তেওঁলোকে যে কৰি আছে, আচলতে সাম্প্ৰদায়িকতা কৰি আছে, তেওঁলোকৰ হৈছে এটা ইণ্ডিজিনাছ থলুৱা অস্ত্ৰ। মানুহক ভাগ ভাগ কৰাৰ কাৰণে থলুৱা অস্ত্ৰ হৈছে এই ধৰ্মীয় সাম্প্ৰদায়িকতা। গতিকে এই কথা তেওঁলোকে 1925 চনতে, অৰ্থাৎ সাম্প্ৰদায়িকতা, যি সাম্প্ৰদায়িকতাৰ অভিশাপৰ পৰা আমিও ভাৰতবৰ্ষ আজিও মুক্ত হ'ব পৰা নাই, বৰং ভয়াৱহ বিপদ হিচাপে দেখা দিছে, সেই সাম্প্ৰদায়িকতাক প্ৰথমৰ পৰাই কমিউনিষ্টবিলাকে বিৰোধিতা কৰিছিল, তাৰ সম্পৰ্কে মানুহক সচেতন কৰাৰ কাৰণে চেষ্টা কৰিছিল। তেনেকৈ আপোনাৰ বৰ্ণবাদ, যি বৰ্ণবাদী ব্যৱস্থা, যি বৰ্ণবাদী ব্যৱস্থাৰ পৰা আমি এতিয়াও মুক্ত হ'ব পৰা নাই। সেইদিনা আপোনাৰ ছোৱালী এজনী মাৰিলে হাথৰাছত, মনীষা বাল্মীকি, দলিত ছোৱালী। পুলিচে তেওঁকতো ধৰ্ষণ কৰিতো জ্বলাই দিলে, হত্যা কৰিলেই, তাৰ পাছত ঘৰৰ মানুহক তেওঁলোকে ডেড বডি নিদিলে। কোনে নিদিলে? পুলিচে নিদিলে। কাৰ পুলিচ?
বিজেপি চৰকাৰৰ পুলিচ তেওঁলোকে টায়াৰ জ্বলাই পেলাই সেই ডেড বডি পুৰি পেলালে। এটা গুৰুতৰ অপৰাধ, ভাৰতীয় আইন মতে সংবিধান মতে গুৰুতৰ অপৰাধ, কিন্তু আজিও চলি আছে চৰকাৰৰ নেতৃত্বত। গতিকে সেই যে বৰ্ণবাদ, এই বৰ্ণবাদ আমাৰ ভাৰতীয় সমাজত তাৰ যিটো প্ৰভাৱ, তাৰ বিৰুদ্ধে কমিউনিষ্টসকলে প্ৰথমৰ পৰা অৱস্থান লৈছে। কংগ্ৰেছীসকল দুধুৰ আছে, কাৰণ ধৰ্মীয় কথাত তেওঁলোকে হস্তক্ষেপ কৰিব বিচৰা নাছিল। কিন্তু বৰ্ণবাদৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে অস্পৃশ্যতাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। হৰিজন নহয়, যিবিলাকে বেলেগৰ লেতেৰা চাফা কৰে, সেই হৰিজনসকলৰ তাত গৈ তেওঁ ভাত খাইছিল, তেওঁলোকৰ লগত একেলগে তেওঁলোকে চাফা কৰিছিল। মহাত্মা গান্ধীৰ এই ভূমিকা আৰু কাৰো লগত তুলনা কৰিব নোৱাৰে। চাফা কৰিছিল, কিন্তু মহাত্মা গান্ধীয়ে একাডেমিকেলি চতুৰ্বৰ্ণক সমৰ্থন কৰিছিল। চতুৰ্বৰ্ণ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো তেওঁ বিৰোধিতা কৰা নাছিল। কমিউনিষ্টসকলৰ যেতিয়া অধিৱেশন হয়, ছাত্ৰৰ যেতিয়া সন্মিলন হয়, কৃষকৰ যেতিয়া সন্মিলন হয়, তাৰ এটা এজেণ্ডা আছিল সকলোৱে মিলি ভাত খোৱা। সকলোৱে মিলি ভাত খোৱাটো আমাৰ কাৰণে একো নহয়। এতিয়া সেই যুগত ডেলিগেট কোন আছিল? দলিত, যাক উচ্চ বৰ্ণৰ মানুহে চুব নোৱাৰে, তাৰ ছাঁ গছকিব নোৱাৰে, ছাঁ গছকিলে পানী একেলগে খাব নোৱাৰে, সেই ডেলিগেটো আছিল আৰু উচ্চ বৰ্ণৰ ডেলিগেটো আছিল। এটা কাম আছিল, একেলগে তেওঁলোকক বহাই পেলাই ভাত খোৱা, খানা খোৱা। গতিকে বৰ্ণবাদৰ বিৰুদ্ধে সংগ্ৰাম, এই সংগ্ৰামত অংশ লৈ পেলাই কেৰালাত কমিউনিষ্ট পাৰ্টি শক্তিশালী হৈছে। আপোনাৰ অন্ধ্ৰপ্ৰদেশত কমিউনিষ্ট পাৰ্টি শক্তিশালী কেনেকৈ হৈছে? কেৰালাত এ কে গোপালন আছিল কমিউনিষ্ট পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাতা। আমাৰ পাৰ্টিৰ পিছৰ নামটো এ কে গোপালনৰ নামত আছে। এ কে গোপালন আৰু কৃষ্ণ পিল্লাই বিৰাট জনপ্ৰিয় কমিউনিষ্ট আছিল। তেওঁ বোধহয় সাপে খুটিয়াই পেলাই মাৰিছিল, মই ইমানটো মনত পৰে আৰু সাপে খুটিয়াই মাৰিছিল। বিৰাট জনপ্ৰিয় কমিউনিষ্ট আছিল। EMS নাম্বুদিৰিপাটৰ সমসাময়িক তাতকৈ অলপ আগত। গতিকে কৃষ্ণ পিল্লাই, এ কে গোপালন, তেওঁলোকে আন্দোলন কি কৰিছিল? তেওঁলোকে নিজে কিন্তু নাস্তিক আছিল, তেওঁলোকে ধৰ্মত বিশ্বাস কৰা নাছিল, কিন্তু তেওঁলোকে কি আন্দোলন কৰিছিল? মন্দিৰ প্ৰৱেশ আন্দোলন। মন্দিৰৰ ভিতৰত দলিত মানুহ সোমাব নোৱাৰে, নিম্ন বৰ্ণৰ মানুহ সোমাব নোৱাৰে। গতিকে নিম্ন বৰ্ণৰ মানুহক লৈ পেলাই তেওঁলোকে আন্দোলন কৰিছিল মন্দিৰলৈ, যাতে সকলোকে প্ৰৱেশ কৰিব দিয়া যায়। তাৰ কাৰণে তেওঁলোকে মাৰপিট কৰিছিল। এই আন্দোলন কৰি কৰি দলিত মানুহবিলাকৰ মন্দিৰৰ ভিতৰত সোমোৱাৰ অধিকাৰ, তেওঁ ধৰ্ম নামানিব পাৰে, তেওঁ মন্দিৰলৈ নাযাব পাৰে। কৃষ্ণ পিল্লাই বা এ কে গোপালন, সাধাৰণ মানুহৰ ধৰ্মৰ ওপৰত বিশ্বাস আছে, তেনেহ'লে তেওঁলোকে কিয় অধিকাৰ নাপাব মন্দিৰৰ ভিতৰলৈ যোৱাৰ কাৰণে? তাৰ কাৰণে আন্দোলন কৰিছিল, আৰু আন্দোলন কৰি পেলাই সেই আন্দোলনত দলিত মানুহবিলাকক তেওঁলোকে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাইছে। এই অলপতে CPM-ৰ চৰকাৰে, আপোনালোকে জানে, CPM চৰকাৰৰ নেতৃত্বতে কেৰালাত এতিয়া নতুন হৈছে যে মন্দিৰত দলিত ব্ৰাহ্মণ হ'ব, মানে দলিত পুৰোহিত হ'ব। হৈছে নে নাই? খবৰ পাইছেনে? কোনো ৰাজ্যত হোৱা নাই। দলিতবিলাক পুৰোহিত হ'ব, এইটো এতিয়াৰ কথা। কিন্তু সেই যুগতে মন্দিৰ প্ৰৱেশ আন্দোলন EMS নাম্বুদিৰিপাটে কৰিছে, পি সুন্দৰাই কৰিছে। গতিকে বৰ্ণবাদৰ বিৰুদ্ধে যি সংগ্ৰাম, অৰ্থাৎ সমতা অনাৰ কাৰণে, সমাজত সমতা অনাৰ কাৰণে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে সংগ্ৰাম, বৰ্ণবাদৰ বিৰুদ্ধে সংগ্ৰাম, এইবিলাকৰ মাজেৰে কমিউনিষ্টসকলে জনসাধাৰণৰ মাজত কাম কৰিছে। গতিকে এই ধৰণে কমিউনিষ্ট পাৰ্টিৰ শক্তি বৃদ্ধি পাইছে। তাৰ লগে লগে শ্ৰমিকৰ আন্দোলন, কৃষকৰ আন্দোলন। আমি জানো যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ যি আন্দোলন, আমি যে স্বাধীনতা পালোঁ 1947 চনত, এই 1947 চনৰ স্বাধীনতা পোৱাৰ ক্ষেত্ৰত 1942 চনৰ যিটো গণ আন্দোলন, কি বুলি কয় এইটো গণ আন্দোলনটো? 42 আন্দোলন, ভাৰত ত্যাগ আন্দোলন, আগষ্ট ক্ৰান্তি, বহুত নাম আছে। এই যে 42 আন্দোলন, তাৰ সাংঘাতিক প্ৰভাৱ আছে, কাৰণ সেই আন্দোলনে আন্দোলনৰ তীব্ৰতাটো বৃদ্ধি কৰিলে। তাৰ লগে লগে কিছুমান কথা আছে। 1945 চনৰ পৰা ভাৰতবৰ্ষত কৃষকৰ আন্দোলন আৰু শ্ৰমিকৰ আন্দোলন, আপুনি যদি ৰেকৰ্ড চাই, তীব্ৰ ৰূপ ধাৰণ কৰিছে। যেনে তেভাগা আন্দোলন, বিশেষকৈ বংগত, আমাৰ অসমতো প্ৰভাৱ পৰিছিল। তেভাগা আন্দোলন মানে মাটিৰ মালিকৰ তাত যিসকলে
খেতি কৰি আছে, তেওঁলোকৰ ফচলখিনি 3 ভাগ হ'ব। 1 ভাগ মাটিৰ মালিকে পাব আৰু 2 ভাগ আপোনাৰ যিজনে খেতি কৰি আছে খেতিয়কে তেওঁ পাব। এই তেভাগা আন্দোলনৰ মাজেৰে লক্ষ লক্ষ খেতিয়কে অংশগ্ৰহণ কৰিছিল আৰু এই আন্দোলন দমন কৰাৰ কাৰণে শ শ কমিউনিষ্টক গুলীয়াই হত্যা কৰিছিল, অত্যাচাৰ কৰি জেললৈ নিছিল, মাৰিছিল। গতিকে কৃষক আন্দোলন স্বাধীনতাৰ আগে আগে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। তেনেকৈ আপোনাৰ ঐতিহাসিক তেলেংগানা আন্দোলন যদিও স্বাধীনতাৰ পিছলৈ গৈছে, কিন্তু 1946 চনত আৰম্ভ হৈছিল। এই তেলেংগানা আন্দোলনত 10,000 আপোনাৰ ভলাণ্টিয়াৰ আছে, 2,000 আপোনাৰ গেৰিলা আছে। মানে এইটো সশস্ত্ৰ আন্দোলন আছিল। কৃষকসকল বিঘাৰ পাছত বিঘা মাটি তেওঁলোকে দখল কৰিছিল। তাৰ যি নিজাম, সেই নিজামৰ 18 মাহ তেওঁলোকৰ কোনো নিয়ন্ত্ৰণ নাছিল। প্ৰেক্টিকেলি কৃষকবিলাকে অঞ্চলবিলাক দখল কৰি পেলাইছিল 18 মাহ। পি সুন্দৰৰ কিতাপ যিখন অসমীয়াত অনুবাদ এতিয়ালৈকে হোৱা নাই, সেইখন আমি অনুবাদ কৰিব লাগে পাই। এই কৃষক আন্দোলনৰ কথা তেওঁলোকে লিখিছে তেলেংগানা। এই আন্দোলনৰ স্বাধীনতা ব্ৰিটিছে যে স্বাধীনতা দিবলগীয়া হ'ল, এইবিলাকৰ প্ৰভাৱ আছে। পুনাপ্ৰা ভায়ালাৰ আন্দোলন আপোনাৰ কেৰালাত, ৱাৰ্লি আন্দোলন মহাৰাষ্ট্ৰত, গোদাবৰী পাৰুলেকা। আজিৰ কথাটো চিন্তা নকৰিব, 1940 দশক। এগৰাকী মহিলা, তেওঁ জনজাতীয় মানুহৰ খেতিয়কৰ মাজত, তেওঁ আৰু তেওঁৰ গিৰিয়েক, তেওঁ কমিউনিষ্ট আছিল, বছৰৰ পাছত বছৰ থাকি পেলাই তেওঁলোকক সংগঠিত কৰিছিল আৰু সংগঠিত কৰি তেওঁলোকক সচেতন কৰিছিল নিজৰ অধিকাৰ সম্পৰ্কে। আৰু কমিউনিষ্ট পাৰ্টিৰ এটা ভিত্তি এই অঞ্চলবিলাকত স্থাপন কৰিছিল, যি ভিত্তি এতিয়াও আছে। এতিয়াও আমাৰ পাৰ্টিৰ দিল্লী MLA বেছিভাগ জিকি আছে যে তাৰ পৰাই জিকি আছে। গতিকে এই কৃষক আন্দোলন, শ্ৰমিক আন্দোলন 1945 চনৰ পৰা 47 চনলৈ দেশত শ্ৰমিক আন্দোলনৰ জোৱাৰ উঠিছিল। অসংখ্য ধৰ্মঘট হৈছিল, আনকি মিলিটাৰীৰ ভিতৰত সামৰিক বাহিনীৰ ওপৰত তাৰ প্ৰভাৱ পৰিছিল। এই যে ৰয়েল ইণ্ডিয়ান নেভি RIN, তেওঁলোকৰ বিদ্ৰোহ 1946 চনত সমগ্ৰ ভাৰতবৰ্ষৰ বন্দৰবিলাকলৈ বিয়পি গৈছিল। তেওঁলোকে যেতিয়া বিদ্ৰোহৰ পতাকা উঠাইছিল, তেওঁলোকে প্ৰথম নিজৰ দাবী উত্থাপন কৰিছিল। তাৰপিছত তেওঁলোকে কি কৈছিল? কুইট ইণ্ডিয়া। ব্ৰিটিছ চৰকাৰক কৈছিল তোমালোকে ভাৰত এৰি যাব লাগিব। নেভি তেওঁলোকে দাবী উত্থাপন কৰিছিল। আৰু তেওঁলোকে যেতিয়া বিদ্ৰোহৰ পতাকা উৰুৱাইছিল, তেওঁলোকে 3খন পতাকা উৰুৱাইছিল। এখন হৈছে কংগ্ৰেছৰ, আনখন হৈছে মুছলিম লীগৰ, আৰু আনখন হৈছে, তৃতীয়খন হৈছে কমিউনিষ্ট পাৰ্টি। গতিকে কমিউনিষ্ট পাৰ্টিয়ে এই আন্দোলনবিলাকত সকলো অংশৰ মাজলৈ কিন্তু সোমাই যাবলৈ সক্ষম হৈছিল। আৰু স্বাধীনতা আন্দোলনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই কৃষক আন্দোলন, শ্ৰমিক আন্দোলন, আনকি এই সেনাবাহিনীৰ আন্দোলনবিলাকৰো প্ৰভাৱ কোনেও অস্বীকাৰ কৰিব নোৱাৰে। গতিকে এই ধৰণে ভাৰতবৰ্ষৰ স্বাধীনতা হৈছে ভাৰতীয় জনসাধাৰণৰ ঐক্যবদ্ধ আন্দোলনৰ ফচল। তাৰ কাৰণে অকলে কোনো কৃতিত্ব দাবী কৰিব নোৱাৰে। এই আন্দোলনৰ অবিসম্বাদী নেতা কোন আছিল? অবিসম্বাদী নেতা আছিল মহাত্মা গান্ধী। কোনেও তাক প্ৰশ্ন কৰাৰ কোনো উপায় নাই। মহাত্মা গান্ধী আছিল আচল লিডাৰ। কংগ্ৰেছ দল হিচাপে কংগ্ৰেছ দল আছিল মুখ্য ভূমিকাত, তেওঁলোকৰ আটাইতকৈ বেছি প্ৰভাৱ আছিল। কিন্তু বাকীবিলাকৰ প্ৰভাৱ আপুনি কোনোমতে নুই কৰিব নোৱাৰে। কমিউনিষ্টসকলৰ প্ৰভাৱ, ছ'চিয়েলিষ্টসকলৰ প্ৰভাৱ, এই যে আগষ্টৰ আন্দোলন, বিৰাট ভূমিকা আছে ছ'চিয়েলিষ্টবিলাকৰ। গতিকে কমিউনিষ্টসকলৰ তেতিয়াৰ যদি ছ'চিয়েলিষ্ট পাৰ্টি, ছ'চিয়েলিষ্টসকলৰ প্ৰভাৱ কোনোপধ্যেই কোনেও অস্বীকাৰ কৰিব নোৱাৰে। আটাইবিলাকৰ প্ৰভাৱৰ ফলত আমাৰ দেশ স্বাধীন হৈছে। গতিকে এই যে কমিউনিষ্টসকলৰ স্বাধীনতাৰ পূৰ্বে যিটো গুৰুত্বপূৰ্ণ ভূমিকা, এই গুৰুত্বপূৰ্ণ ভূমিকাৰ কাৰণে স্বাধীনতা সংগ্ৰামীবিলাকৰ ভিতৰত জংগী অংশ, যি অংশ কংগ্ৰেছৰ লগত জড়িত হোৱা নাছিল, তেনেকুৱা বহুতেই কমিউনিষ্ট পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈছিল। যেনে ভগত সিং মৃত্যুৰ সময়লৈকে কমিউনিষ্ট পাৰ্টিৰ সদস্য হোৱা নাছিল, কাৰণ তেওঁ বোধহয় জেললৈ গ'ল 1928 চনতে। 28 চনতে বোধহয় জেললৈ গ'ল, 28 বা 29 হ'ব, মোৰ মন চনটো খেলি মেলি হ'ব পাৰে, 28 বা 29 তেওঁ জেললৈ গৈছিল। গতিকে মৰাৰ সময়ত বয়স কিমান? মাত্ৰ 23 বছৰ। কিন্তু তেওঁৰ আপুনি ৰচনাৱলী পঢ়ি চাব,
তেওঁ ইতিমধ্যে এজন কমিউনিষ্টত পৰিণত হৈছে। তেওঁৰ যি চিন্তা ভাৱনা সাম্যবাদৰ ফালে, কমিউনিজিমৰ ফালে স্পষ্টকৈ তেওঁ ঘোষণা কৰি থৈ দিছে। তেওঁৰ লগত কাম কৰা সহযোগীসকল, তেওঁৰ কেইবাজনো সহযোগী পৰৱৰ্তী সময়ত কমিউনিষ্ট পাৰ্টিৰ লগত জড়িত হৈছে। যেনে বোধহয় কিশোৰী মোহন, যদি মোৰ নামটো ভুল হোৱা নাই, পণ্ডিত কিশোৰী লাল, ভুল হৈছে, পণ্ডিত কিশোৰী লাল, তেওঁ ভগত সিঙৰ মৃত্যুৰ পৰৱৰ্তী সময়ত কমিউনিষ্ট পাৰ্টিত যোগদান কৰিছে। শিৱ বাৰ্মা, চিলেক্টেড ৰাইটিংছ অফ ভগত সিং, যিজনে উলিয়াই পেলাই আমাক ভগত সিং সম্পৰ্কে জনা সুযোগ দিছে। এতিয়াতো ভগত সিং এটা চিনেমাৰ কেৰেক্টাৰ নহয় জানো? 3খনকৈ চিনেমা হৈ গ'লে। অজয় দেৱগনে এখন চিনেমা কৰিছে নহয়, এখন বোধহয় হেৰিও আছে, ছানী দেও। এই ভগত সিঙৰ সম্পৰ্কে তেওঁ কি লিখিছে, কি কৰিছে, এইবিলাক একত্ৰ কৰি পেলাই মানুহৰ মাজত প্ৰচাৰ কৰা মানুহজন হৈছে শিৱ বাৰ্মা। শিৱ বাৰ্মাই কমিউনিষ্ট পাৰ্টিত যোগদান কৰিছিল। 1964 চনত যেতিয়া কমিউনিষ্ট পাৰ্টিত বিভাজন হ'ল, তেতিয়া তেওঁ CPM-ত যোগদান কৰিছে। তেওঁ উত্তৰ প্ৰদেশ CPM-ৰ ষ্টেট ছেক্ৰেটেৰিয়েট মেম্বাৰ আছিল শিৱ বাৰ্মা। গতিকে ভগত সিঙৰ লগত একেলগে কাম কৰা সহযোগী বা অনুগামী তেওঁলোকৰ এটা ডাঙৰ অংশ কমিউনিষ্ট পাৰ্টিলৈ আহিছিল। তেনেকুৱা আপোনাৰ সশস্ত্ৰ বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল অস্ত্ৰাগাৰ লুণ্ঠন, ক'ত এইটো চিটাগং, নাই চিটাগং অস্ত্ৰাগাৰ লুণ্ঠনত অংশগ্ৰহণ কৰা যিসকল বিপ্লৱী, ব্ৰিটিছ চৰকাৰে তেওঁলোকক সন্ত্ৰাসবাদী বুলি কৈছিল, আমি তেওঁলোকক বিপ্লৱী বুলি কৈছিলোঁ। এই অস্ত্ৰাগাৰ লুণ্ঠন কৰা বিপ্লৱীসকলৰ এটা ডাঙৰ অংশ, যেনে সুবোধ ৰায়, এওঁলোক কমিউনিষ্ট পাৰ্টিৰ সৈতে জড়িত হৈছিল। গতিকে স্বাধীনতা আন্দোলনৰ বিভিন্ন অংশ যিবিলাকে আৰু জংগী আন্দোলন বিচাৰিছিল, কংগ্ৰেছ দলৰ লগত জড়িত হোৱা নাছিল, তেনেকুৱা বহুতেই কমিউনিষ্ট পাৰ্টিৰ সৈতে জড়িত হৈছিল। এইধৰণে স্বাধীনতা আন্দোলনত ভূমিকা গ্ৰহণ কৰি জেললৈ গৈ মাৰ খাই কমিউনিষ্টসকলে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল। আৰু সকলোৰে ভাৰতীয় জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টাত মহাত্মা গান্ধীৰ নেতৃত্বত যি আন্দোলন হ'ল, সেই আন্দোলনৰ ফলত আমি 1947 চনত স্বাধীনতা পালোঁ। কিন্তু দেশখন দুই ভাগ হ'ল। আপোনাৰ সাম্প্ৰদায়িকতা প্ৰথম ৰাউণ্ডত জয়ী হ'ল। প্ৰথম ৰাউণ্ডত সাম্প্ৰদায়িকতা জয়ী হ'ল। ব্ৰিটিছ চৰকাৰে সাম্প্ৰদায়িক শক্তিবিলাকৰ লগত ষড়যন্ত্ৰ কৰি পেলাই ভাৰতবৰ্ষ